নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জোনমণি দত্ত। জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনাৱসান ঘটিল। শোকস্তব্ধ হ'ল সমগ্ৰ অসম। কিন্তু ক্ষোভ আৰু তদন্তৰ দাবী সম্বলিত এক অগ্নিশিখা যেন চৌদিশে জ্বলিয়ে আছে। কিয় এনেদৰে অকালতে এটা জাতিয়ে হেৰুৱালে সোণৰ অসম গঢ়া জুবিন গাৰ্গক? অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত কালি আৰু আজি দুয়োটা দিনতে অসমৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো বিভিন্ন ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে সৰব হৈ একেলগে গৰজি উঠিছে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায়ৰ দাবীত। অসমীয়াৰ হিয়াৰ আমঠু সুললিত কণ্ঠৰ অধিকাৰী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বিহপুৰীয়াত অলপতে দুখনকৈ প্ৰতিচ্ছবি মুকলি কৰা হয়। বিহপুৰীয়া নগৰৰ মাজমজিয়াত যোগ বৰুৱা স্মৃতি ভৱনৰ সমীপত বিহপুৰীয়াৰ নাট্যকাৰ তথা নাট পৰিচালক হিচাপে পৰিচিত চিত্ৰশিল্পী নিপন পূজাৰীয়ে শিল্পীগৰাকীৰ এখন প্ৰতিচ্ছবি অংকন কৰি উলিয়ায়। ইপিনে বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হল প্ৰাংগণতো যোৱা ২৩ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ এখনি প্ৰতিচ্ছবি মুকলি কৰা হয়। চিনেমা হলৰ প্ৰাংগণত শিল্পী মিথুৰাজ বৰাই আঁকি উলিওৱা প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই চিনেমা হলৰ সম্পাদক হৰেণ চেতিয়াই। যোৱা ২৩ ছেপ্টেম্বৰৰ সন্ধিয়া নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ চানমাৰীস্থিত চানমাৰীৰ কাৰ্যালয়ত শিল্পীগৰাকীক সুঁৱৰি এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ উপৰি স্থানীয় ব্যৱসায়ী তথা জুবিন অনুৰাগীসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত একোগছিকৈ বন্তি প্ৰজ্বলন কৰা হয়। প্ৰেছ ক্লাবৰ সম্পাদক কৰুণাকৃষ্ণ নাথে আঁত ধৰা অনুষ্ঠানত ক্লাবৰ সভাপতি কুমুদ বৰুৱাই অসাধাৰণ প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গৰ কৰ্ম আৰু জীৱন সম্পৰ্কে বক্তব্য দাঙি ধৰে। বিহপুৰীয়াৰ নিকটৱৰ্তী বৃহত্তৰ গোহাঁইচুকবাসীয়ে ৫ দিন ধৰি জুবিন গাৰ্গৰ মৃত্যুত শোকসভা, মৌন সমদল, সজাগতা সভা আদি আয়োজনেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইপিনে অলপতে লালুক যুৱ সমাজে লালুক পৰিদৰ্শন বঙলাত আলোচনাত মিলিত হৈ লালুক দৈনিক বজাৰৰ এইচ.ডি. কমপ্লেক্সত জুবিন গাৰ্গলৈ সন্মান জনাই এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে। লালুক যুৱ সমাজৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তিটো অহা ১৮ নৱেম্বৰ অৰ্থাৎ জুবিন গাৰ্গৰ জন্মদিনত উন্মোচন কৰা হ'ব। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো দুদিন বাকী আছে যদিও হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত শাৰদীয় পৰিৱেশো নিস্তেজ হৈ পৰিছে। প্ৰতি শৰতৰ প্ৰভাতী পোৱা গীতেৰে সম্ভাষণ জনোৱা শিল্পীগৰাকীৰ আকস্মিক দেহাৱসানে সৃষ্টি কৰা শূন্যতাৰ পৰিৱেশত এতিয়া লখিমপুৰবাসী সহজ হৈ উঠা নাই। ইয়াৰ মাজতে পৰম্পৰাগত ৰীতি নীতি মানি আধ্যাত্মিকতাৰে এইবেলি শৰতত দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তত জনসাধাৰণ সাজু হৈছে। শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। আজি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক পূজা কৰা হ'ব। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক্তি আৰু প্ৰাণোচ্ছল জীৱনৰ বাবে প্ৰেৰণা দিয়ে বুলি বিশ্বাস কৰা হয়। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰা হ'ব। লখিমপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সৃষ্টিয়ে ৰূপালী জয়ন্তীৰ সামৰণি বৰ্ষত নাট মহোৎসৱৰ আয়োজন কৰিছে। অহা ১০ আৰু ১১ অক্টোবৰত লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়াকৈ এই নাট মহোৎসৱ অনুষ্ঠিত হ'ব। নাট মহোৎসৱত দীপক মহন্তৰ ৰচনা আৰু দেৱপ্ৰতিম বৰাৰ পৰিচালনাৰে উলংগ ৰজা আৰু শৈলেন বৰাৰ ৰচনা আৰু পৰিচালনাৰে শিশু নাট আছুৰ মঞ্চায়ন হ'ব। ৰেণুমণি গগৈৰ ৰচনা আৰু পৰিচালনাৰে কেৱল মহিলা চৰিত্ৰৰ বোৱাৰী নামৰ নাটকখনিও প্ৰদৰ্শিত হ'ব বুলি জানিব পৰা গৈছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।